ওই পাকে 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 চন্দ্র খনি হনি মাজুলি কিমান বাট ওই ইপিনে নে চাবি সিপিনে নে চাবি মাজতে নাচি থাক ওই নাচনত লাগিব পাক এই পাকে 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 ওই নাচনত লাগিব পাক ৱাও 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 কি সুন্দৰ সং দেই ওই আগৰ পুৰণি গানবিলাকৰ মাদকতাই বেলেগ আছিল কিন্তু ন ভেবেলা ইয়েছ আগৰ পুৰণি লগত আজিকালি নতুনে ক'ত পাত্তা পাব বে ওই কেলৈ লাগিছে কাম চৰাই ৰঙা ঠোঁট ওই হেন্দুৰৰে টেমা কাম চৰাই ৰঙা ঠোঁট ওই কেলৈ লাগিছে মোকেহে বোলাই লবি ফুট চাইহে পাম পলাম তোক অ মোৰ সোণ মইনা ঐ এৰি নযাওঁ স্কুলৰ বুক ৱাও ওই পুৰণি লগত নতুন ৰিমেক্স কৰি দিলি নেকি ঐ ভেবেলা এই মুনকন ওই অকমান ৰিমেক্স নকৰিলে ওই আজিকালি দিগদাৰে বুজিছানে ওই কথাটো নোহোৱা নহয় অৱশ্যে কিন্তু নতুনেই পুৰণি ওই পুৰণি আমেজেই বেলেগ আকৌ ঐ তহঁতে কি নতুন পুৰণি আলোচনা কৰি আছ ঐ ছাৰ কি ক'ব এই পুৰণা গীতবিলাকৰ কথা কৈছো আগৰ পুৰণা বিহুবিলাকৰ মাদকতাই বেলেগ আছিল তাকে ইহঁতক অলপ বুজাই দিছো হয় কিন্তু দেই ঐ কথাটো নোহোৱা নহয় অৱশ্যে আজিকালি যিহে বিহু ঐ কিনো চাবি কিনো শুনিবি কিবা চকু কুটকুটাই বোলে এই কাণো তাল মাৰে ঐ তেনেকুৱা নিচিনাহে কথা ঐ আগৰ বিহু আজিকালি নাই বাৰু কচোন ঐ বিহুৰ বন্ধটো ভালে কেইদিন পালি ঐ তহঁতে বিহু মাৰিলি নে ভাল কৈছে ছাৰ ঐ ৰঙালী বিহু নেমাৰিম নে আৰু ঐ এবাৰ বিহু ফালি দিলো কৈছে নহয় আৰু কৈছিলো ঐ তহঁতে পিছে বিহু ফালিলি নে মাৰিলি আমাৰ বিহু পুৰা ফাটি ছাৰ পুৰা বিহু মাৰিলো এবাৰ বহাগত ছাৰ আৰু মুনুকন ঐ তহঁতৰ বিহু পিছে কি হ'ল ফাটি নে আমাৰ বিহু এবাৰ পুৰা গৰমা গৰমি ছাৰ পুৰা ফাটি এবাৰ দে ঐ যে কি নহওক গৰমা গৰমিয়ে হওক বা ফাটিয়ে হওক বা যিয়ে নহওক ঐ এতিয়া স্কুল খুলিলে যেতিয়া এতিয়া স্কুলৰ ক্লাছটো গৰমা গৰমি ফাটি হ'ব লাগে নে কি কলৰাহঁত আৰু কনপিটো ঐ বিহুত যেতিয়া পুৰা ফাটি গৰমা গৰমি কৰিলিয়ে তেতিয়াহ'লে আজি ক্লাছৰুমটো অকমান ফাটি গৰমা গৰমি হ'ব লাগে এইখিলা পুৰণি বিহুগীতা থাকিকে গাচোন অ'কে ছাৰ সৰুনো জুনু আজি তোমাক ভাল লগা নাই অ আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই ঐ পিন্ধি গৈ মুগা ৰিহা খোপাত কপৌ ফুল গাত পিন্ধিবা ৰঙা চোলাতি হাতত জেতুকাৰ বোল জুনু মাই নকৰিবা ভুল অ কেনে পালে ছাৰ বঢ়িয়া দিছ কিন্তু দেই সঁচাই বিহু ফালিলি মানে এবাৰ নকব আৰু ছাৰ হ'ব যা এতিয়া বহগে যা বাৰু মুনুকন তই আছোন এতিয়া তই পুৰণি কবিতাই ফাঁকিকে গা বিহু নালাগে বাৰু বিহুটো ফালিলি বুলি গম পালোৱে এতিয়া কবিতাই ফাঁকিকে গাই ফালহিচোন বাৰু অ'কে ছাৰ কবিতাটোৰ নাম আমাৰ ঘৰ এইখনি আমাৰ ঘৰ থাকিবলৈ মজা যদিও বা বাঁহ বেত খেৰেৰেই সজা পদূলিৰ মূৰত আছে বকুলৰ শাৰী পাছফালে আমজাম তামোলৰ বাৰী ভাল পাওঁ জানা আমি লুকা ভাকু খেলি মা পিতা ভাই ভনী থাকো মিলিজুলি ৱাও বৰ সুন্দৰ হৈছে কিন্তু দেই থেংক ইউ ছাৰ হ'ব যা এতিয়া বহগে যা বাৰু যিয়ে নহওক আজি কেইবাদিনৰ মূৰত ক্লাছলৈ আহি ভালেই লাগিল বাৰু আজি কিতাপ পত্ৰ নপঢ়ুৱে নেকি নে কি ক'ব ল'ৰাহঁত এনেকৈয়ে মনটো ভাল লাগি গ'লচোন আজি হ'ব ছাৰ ৰজাই যি ভাল দেখে আৰু এনে নকয় নহয় ৰজাই ভাল দেখে যা বোলে ভেটিও নালাগে তাত আপুনি যদি কৈছে হ'ব ছাৰ হে কি মই মানে এতিয়া ৰজাই হ'লোগে ভালক বুলি কথা এষাৰ ক'লো বোলো ইমান দিন স্কুল বন্ধৰ মূৰত সকলোৱে ক্লাছলৈ আহিছো সুখ দুখৰ কথা পাতিছো ইয়াতে বোলো মনটো ভাল লাগিল আজিলৈ হ'ব মই ৰজাহে হ'লোগে নে ছাৰ খঙি উঠিল নেকি ময়ো সেই কথাষাৰহে ক'লো বেয়া চেয়া নাপাবা হ'ব বয়সতকৈ কথা অলপ তই বেছিকৈ কওঁ হ'ব মই যাওঁ এতিয়া তহঁতিও অকণমান বহ নেক্সটৰ ক্লাছটোৰ কাৰণে অপেক্ষা কৰ বাই কণ্টিত কথা এটা মন কৰিলি নাই বাৰু কি কথা জীৱনত আজি প্ৰথমবাৰ ছাৰে ক্লাছৰ পৰা ওলাই যাতে একো গালি নপৰাকৈ গৈছে কিন্তু দেই লাইফত মনত থাকিবলগীয়া কথা কিন্তু এইটো হয় নে নহয় কচোন বাৰু তহঁতি দুটাই কথাটো নোহোৱা নহয় অৱশ্যে কিন্তু দেই জীৱনত প্ৰথমবাৰ এনেকুৱা ঘটনা ঘটিছে কিন্তু আমাৰ লগত ন হয় কথা এটা মন কৰিলি কিন্তু আৰু এটা কথা আজি আকৌ ছাৰৰ মনটোৱে আমি ভাল লগাই পঠিয়াইছো আনকালে প্ৰশ্ন উত্তৰ যিবোৰহে দিওঁ আমাৰ গালি পাৰি কাক গালি পাৰিব হয় সেই বোলে অশুনিও কহাৰ জনাই আমাৰ বচন ক্লাছৰ পৰা আমিও এতিয়া লওঁ বিসৰ্জন লওঁ বিসৰ্জন মানে কি ক্লাছৰ পৰা পলাই যাওঁগে নে কিনো কি কৰিবি আৰু বহি থাকি বৰ ঘৰলৈকে যাওঁগে হয় নেকি দে তেতিয়াহ'লে আকৌ এবাৰ লগাই দে কি লগাই দিয়া কথা কৈছ বোলো শুনিও সৰ্বজন আমাৰ বচন সেইটো আকৌ দে তেতিয়াহ'লে বোলো শুনিও সৰ্বজনাই আমাৰ বচন